আপুনি যদি বিদ্যুতৰ বিল পৰিশোধ কৰা নাই তেতিয়াহ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে আপোনাৰ বিদ্যুৎ সংযোজন কৰ্তন কৰাৰ অধিকাৰ আছে নে নাই সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। কেতিয়াবা আমাৰ সমাজত দেখা যায় বা আমাৰ অঞ্চলত দেখা যায় যে বিদ্যুতৰ বিল সময়মতে পৰিশোধ কৰিব পৰা নাই আৰু বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ ফলত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে আহি উইদাউট ইনফৰমেশ্যন বিদ্যুতৰ সংযোগ কৰ্তন কৰি দিয়ে। এয়া আচলতে আইন বিৰোধী, কাৰণ দ্য ইলেক্ট্ৰিচিটি এক্ট 2003 সেকশ্যন 56 ইয়াতে কোৱা হৈছে যদি কোনো ব্যক্তিয়ে বিদ্যুতৰ বিল পৰিশোধ কৰা নাই তেতিয়াহ'লে সেই ব্যক্তিজনক নোটিছ দিব লাগিব। 15 ডেজ এটা সময় দিব লাগিব যে আপুনি বিদ্যুতৰ বিল পৰিশোধ কৰা নাই, গতিকে আপুনি যদি বিদ্যুতৰ বিল সময়মতে পৰিশোধ নকৰে তেতিয়াহ'লে আপোনাৰ বিদ্যুতৰ সংযোগ কৰ্তন কৰা হ'ব। সেকশ্যন 56 অনুযায়ী নোটিছ দিব লাগিব আৰু 15 ডেজ সময় দিব লাগিব। আফটাৰ এক্সপাইৰেশ্যন অফ 15 ডেজ দ্য কনচাৰ্নড অথৰিটি can disconnect your electricity connection, otherwise not. If they disconnect without informing you, then he will be liable as per the Electricity Act 2003. যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে তেতিয়াহ'লে সেই কৰ্মচাৰীজনে বিদ্যুৎ আইন 2003 অনুযায়ী তেখেতে লাইবল হ'ব, তেখেতক মানে শাস্তি বিহাৰ প্ৰভিজন আছে। এইখিনি হ'ল মেইন কথা। তাৰপিছত আৰু ইয়াৰ লগত সংযোজন কৰি কিছুমান কথা কৈছোঁ যে থেফ্ট অফ ইলেক্ট্ৰিচিটি, কোনোবাই যদি বিদ্যুৎ চুৰি কৰে তেতিয়াহ'লে তাৰ শাস্তি কিমান হ'ব। সেকশ্যন 135 ইয়াতে কোৱা হৈছে যদি কোনোবাই বিদ্যুৎ চুৰি কৰে তেতিয়াহ'লে তেখেতৰ 3 বছৰৰ জেল অথবা ফাইন হ'ব পাৰে। আৰু সেকশ্যন 139 and 140 ইয়াতে কোৱা হৈছে পেনাল্টি ফৰ ইনজুৰিং ৱৰ্কছ, নেগলিজেণ্টলি ব্ৰেকিং অৰ ডেমেজিং ৱৰ্কছ। কোনোবাই যদি বিদ্যুৎ মানে কাটি দিয়াৰ ফলত যদি কাৰোবাৰ ক্ষতি কৰে তেতিয়াহ'লে 10,000 টকাৰ আৰ্থিক জৰিমনা হ'ব। আৰু যদি কোনোবা দুষ্ট চক্ৰই যদি পাব্লিক লেম্প অথবা ষ্ট্ৰীট লাইট, ৰাস্তাৰ কাষত কিছুমান ষ্ট্ৰীট লাইট জ্বলি থাকে, পাব্লিক লেম্প, যদি কোনোবাই দুষ্টামি কৰি যদি এক্সটিংগুইছিং পাব্লিক লেম্পছ যদি ৰাস্তাৰ কাষত জ্বলি থকা ষ্ট্ৰীট লাইটবোৰ নুমাই দিয়ে তেতিয়াহ'লে তাৰ পানিছমেণ্ট হ'ব পাৰে ফাইন ₹2000। তাৰপিছত আৰু যদি বিদ্যুতৰ কিবা গাফিলতি বা বিদ্যুতৰ কিবা কৰ্মচাৰীসকলৰ অৱহেলাৰ ফলত অথবা আপোনাৰ ঘৰত বিদ্যুৎ আছে, বিদ্যুতৰ কিবা যান্ত্ৰিক বিজুতি ঘটি বা কাৰোবাৰ যদি এক্সিডেণ্ট বা ইঞ্জুৰি হয় তেতিয়া যদি এক্সিডেণ্ট হোৱাৰ ফলত মানুহৰ যদি মৃত্যু হয় অথবা জীৱ জন্তুৰ যদি মৃত্যু হয় তেতিয়াহ'লে সেই লোকেল মানুহবিলাকে বা সেই ইলেক্ট্ৰিকেল ইনস্পেক্টৰ অথবা আদাৰ পাৰ্চনৰ লগত মানে ইনফৰ্ম কৰিব লাগিব যে অমুক ঠাইত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, এজন মানুহৰ মৃত্যু হৈছে অথবা জীৱ জন্তুৰ মৃত্যু হৈছে। এই বিষয়ে আপোনালোকে অৱগত কৰিব লাগিব এজ পাৰ সেকশ্যন 161 of the Electricity Act 2003। এইখিনি হ'ল মানুহৰ ডিউটিজ এণ্ড ৰেছপন্সিবিলিটিজ।